বহু দিনৰ পৰা ডিব্ৰুগড়ৰ ৰাইজে এটা বস্তু দাবী কৰি আছিল যে ৰাতিপুৱাৰ ভাগত গুৱাহাটীলৈকে এখন ফ্লাইট যাব লাগে। যোৱাকালি ইণ্ডিগোৱে এনাউন্স কৰিছে যে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী ডিব্ৰুগড়ৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব। বাকি ফ্লাইটবিলাক একেই থাকিব। এখন অতিৰিক্ত মৰ্নিং ফ্লাইট ছেপ্টেম্বৰ 20 তাৰিখৰ পৰা ডিব্ৰুগড় গুৱাহাটীৰ মাজত চলিব। গুৱাহাটী ডিব্ৰুগড়, ডিব্ৰুগড় গুৱাহাটী। ঠিক একেধৰণে 20 ছেপ্টেম্বৰৰ পৰা গুৱাহাটী শিলচৰ, শিলচৰ গুৱাহাটীৰ মাজত এখন মৰ্নিং ফ্লাইট চলিব। দিল্লী আৰু যোৰহাটৰ মাজত ডিৰেক্টলি এখন নতুন ফ্লাইট 20 ছেপ্টেম্বৰৰ পৰা চলিব। আৰু গুৱাহাটী আৰু নবী মুম্বাই, যেটো মুম্বাই নতুন এয়াৰপোৰ্ট আছে, তাতো তেওঁলোকে অক্টোবৰ নৱেম্বৰৰ পৰা এখন নতুন ফ্লাইট আৰম্ভ কৰিব। তাৰ ডেট যদিও তেওঁলোকে এতিয়াও দিয়া নাই, কাৰণ তাতো এয়াৰপোৰ্টটো এতিয়ালৈকে ৰেডি হৈ উঠা নাই। কিন্তু 3খন নতুন ফ্লাইট দিল্লী যোৰহাট ছেপ্টেম্বৰ 20, এডিশনেল ডেইলি আৰ্লি মৰ্নিং ফ্লাইটছ গুৱাহাটী শিলচৰ, গুৱাহাটী ডিব্ৰুগড়। এইখিনি আপোনালোকে নতুনকৈ পাব, বিশেষকৈ ডিব্ৰুগড়ে পাব। এইটো এটা ভাল খবৰ আছিল, মই আপোনালোকক জনালো। অহা মাহত মই আকৌ আহিম আৰু কেইবাটাও অহা মাহতো ডেভেলপমেন্ট কাম থাকিব আৰু অহা মাহতো মই 4 দিন থকাকৈ আহিম। তেতিয়া খুব ভাল পদক্ষেপ লৈছে আপোনাৰ ব্যক্তিগত প্ৰচেষ্টাত। 4খন বিমানৰ কথা ইণ্ডিগোৱে ঘোষণা কৰিছে, কিন্তু ডিব্ৰুগড়বাসীৰ বাবে যিহেতু আপুনি জানে যে নৈশ ভাগত কোনো বিমান নচলে, কিন্তু এয়াৰপোৰ্টটো অলৰেডি ইকুইপড হৈ আছে। আপুনি যদি এটা ফ্লাইটো আপোনাৰ প্ৰচেষ্টা যদি ঠিক আছে, মই চেষ্টা কৰিম, ৰাতিৰ কাৰণেও চেষ্টা কৰিম। মোক একেদিন ইয়াত আহোঁতে দিনৰ কথা, ৰাতিপুৱাৰ কথা কৈ আছিল কাৰণে মই ৰাতিপুৱাটো কৰি দিলো, ইভিনিংটো হ'ব। ইভিনিং হলে মানে কি, ৰাতি মানুহ ডিব্ৰুগড়ত নাথাকিব, ৰাতিপুৱা আহি গধূলি গুচি যাব। সেইকাৰণে পৰ্যটনৰ পৰা সেইটো অলপ লষ্ট হয়। সেইকাৰণে আমি সদায় চেষ্টা কৰো যে কোনোবা মানুহ আহিলে এটা দিন থাকি যাওক, নহলে হোটেলৰ ৰুমবিলাক খালী হৈ থাকিব। চব ৰাতিপুৱা আহিব, গধূলি গুচি যাব।